আজি আমাৰ কাৰণে এটা খুব শুভ দিন, খুব ভাল দিন, ভাল লগা দিন যে আমি 10টা বছৰ আগতে ভাৰতবৰ্ষৰ এটা বৃহত্তম অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ, আপোনালোকে জানে এই ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে আমি বহুত দিনৰ পৰা এটা সপোন দেখিছিলোঁ যে আমি শৈক্ষিক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন আনিবৰ কাৰণে বা মহাপুৰুষ এই শিক্ষা ক্ষেত্ৰৰ জৰিয়তে জগতগুৰু মহাপুৰুষ শংকৰদেৱৰ যি আদৰ্শ, মহাপুৰুষ শংকৰদেৱৰ যি দৰ্শন, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি চিন্তা আৰু চেতনা, সমাজৰ উপকাৰী, সমাজ হিতৈষী যিটো চিন্তা চেতনা আছে, এই চিন্তা চেতনাখিনি সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে বা বিশ্বৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শখিনিক বিলাই দিবৰ কাৰণে আমি এখন বিশ্ববিদ্যালয়ৰ সপোন দেখিছিলোঁ। আৰু এইটোক আমি যথেষ্ট কষ্ট স্বীকাৰ কৰি আমি 2014 চনত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিব কাৰণে সক্ষম হ'লোঁ। আৰু তেতিয়াৰ পৰাই আমি 57জন মাত্ৰ ছাত্ৰ ছাত্ৰীৰে 57গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ বিশ্ববিদ্যালয়খন আৰম্ভ কৰিছিলোঁ। কিন্তু আজি 1700তকৈ অধিক ছাত্ৰ ছাত্ৰী আমাৰ বিশ্ববিদ্যালয়ত আছে। এইটোৱে সূচায় যে আচলতে আমাৰ বিশ্ববিদ্যালয়ে যি শিক্ষাদান কৰিছে, আমাৰ বিশ্ববিদ্যালয়খনে যেনেধৰণে কাম কৰি আছে, সেই ক্ষেত্ৰত আমাৰ জনসাধাৰণ বা ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ উপকৃত হৈছে বুলি আমি ভাবিছোঁ যে আমাৰ ইয়াত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে ইয়াত এডমিশ্যন ল'বৰ কাৰণে ল'ব পাৰিছে। আৰু তেওঁলোকক আমি আমাৰ যিসকল শিক্ষাগুৰু আছে সেই সকলোকে আমি খুব গধুৰভাৱে বাছনি কৰিছোঁ। তেখেতসকলৰ আমি যাতে আমাৰ বিশ্ববিদ্যালয়খনে যাতে কাম কৰি আমাৰ বিশ্ববিদ্যালয়খনে যাতে সুনাম অৰ্জন কৰিব পাৰে, তেনেধৰণৰ শিক্ষাগুৰুসকলক আমি বাছনি কৰিছিলোঁ। আৰু সেইধৰণে আমি ভাবিছোঁ যে আমাৰ বাছনি আচলতে খুব বেছি ভুল হোৱা নাই, কাৰণ আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনে দিনে বাঢ়িছে, ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত এডমিশ্যন ল'বৰ কাৰণে ধাউতি বাঢ়িছে। গতিকে আমি ভাবিছোঁ, আৰু আমাৰ ইতিমধ্যে 4টাকৈ আমাৰ কেম্পাছ আছে। আমাৰ ধুবুৰীত কেম্পাছ আছে, গুৱাহাটীত আছে, আমাৰ নগাঁৱতো মূল কেম্পাছ আছে, আৰু যোৰহাটত এটা আছে, আৰু এটা আমাৰ স্থায়ী কেম্পাছ আমি কৰিবলৈ গৈ আছোঁ আমাৰ নগাঁৱৰে বৰদোৱা স্থানৰ একেবাৰে সমীপতেই আঁতুৱাটিকা ৰাইডিঙৰ আঁতুৱাটিকাত আমি কৰি আছোঁ। আৰু তাত সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে আমি তাত অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আমাৰ যি শিক্ষাবৰ্ষ আৰম্ভ হ'ব, সেই শিক্ষাবৰ্ষত আমাৰ ইয়াত থকা আমি কেইটামান ছাবজেক্ট আমি তালৈ নিবৰ কাৰণে সক্ষম হ'ম। আৰু তাত আমাৰ পাঠদান চলিব, আৰু তাত এটা চালে চকুৰোৱা পৰিৱেশ আমি বিৰাজ কৰিছে। এতিয়া আমি দিনে ৰাতি তাত কাম কৰি আছোঁ। আমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ পৰা আৰম্ভ কৰি একাডেমিক বিল্ডিঙৰ পৰা আৰম্ভ কৰি কাম খুব সুন্দৰকৈ চলি আছে, আৰু আমি তীব্ৰ গতিত কাম কৰি আছোঁ। যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমি কাম কৰি আছোঁ। গতিকে আমি ভাবিছোঁ যে কম দিনৰ ভিতৰতে তাত এটা সুন্দৰ পৰিৱেশ হ'ব। আৰু তাত যোৱাৰ লগে লগে আপোনালোকে নিশ্চিতভাৱে তালৈ আমি আপোনালোকক আমন্ত্ৰণ জনাম। আপোনালোকে তালৈ গ'লে অনুমান কৰিব পাৰিব যে আচলতে সঁচা অৰ্থতে এটা শিক্ষাৰ পৰিৱেশ ক'ত থাকে, কেনেকুৱা ধৰণৰ হয়, সেই কথাটো আপোনালোকে অনুমান কৰিব পাৰিব। আৰু আমিও আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোক সমস্তৰে সহায় আৰু সহযোগিতা আমি কামনা কৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সপোনৰ বিশ্ববিদ্যালয়, এই সপোনৰ বিশ্ববিদ্যালয়খনে যাতে আগবাঢ়ি গৈ পেলাই এটা নিৰ্দিষ্ট মাত্ৰা বা শিক্ষাৰ ক্ষেত্ৰখনত অসমত যি শিক্ষা ব্যৱস্থা চলি আছে বা ভাৰতবৰ্ষত যি শিক্ষা ব্যৱস্থা চলি আছে, এই শিক্ষা ব্যৱস্থাটোত যাতে এটা নতুন মাত্ৰা লাভ কৰিবৰ কাৰণে সক্ষম হয়, তাৰ কাৰণে মই আপোনালোক সমস্তজনৰে ওচৰতে সেৱা নিবেদন কৰিছোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আজি মুখ্য অতিথি আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। তেখেত সঁচা অৰ্থতে এজন বিজ্ঞ লোক। তেখেতে আজি কৈছে, তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতে যদিও কৈছে যে মই শিক্ষা বিষয়ৰ লগত জড়িত নহয়, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি